ভাবিলো আজি দেবেন্দ্ৰই চাগে অজামিলক ইতিমধ্যে বধ কৰিছে নহয় জানো? অজামিলক বাৰু তুমি বধ কৰিলা নে বাপু? অজামিলক বধ কৰিব নোৱাৰিলো। তেতিয়া কি কৰিলা? এই বৰ্জ কৰিলো, কিন্তু এই বৰ্জ ব্যৰ্থ হ'ল। গতিকে উপায়হীন হৈ বাঘ ৰূপ ধৰি তাক বনৰ মাজলৈ লৈ আহিছে। গতিকে এটি উপায় দিয়ক দেৱ। তুমি বাঘ ৰূপ ধৰি অজামিলক বনৰ মাজতে আবদ্ধ কৰি থৈছা? ভালে কৰিছা, ভালে কৰিছা। কিন্তু এতিয়া তুমি এটা কাম কৰিব লাগিব বাপু। তুমি সেই অজামিলক পিতৃ মাতৃ ভক্তিৰ পৰা বঞ্চিত কৰিব লাগিব। পিতৃ মাতৃ ভক্তিৰ পৰা বঞ্চিত কৰিব পাৰিলেহে তোমাৰ উদ্দেশ্য সিদ্ধি হ'ব বাপু। মোৰ বাক্য ৰাখি তুমি অজামিলক পিতৃ মাতৃ ভক্তিৰ পৰা বঞ্চিত কৰোৱাগৈ। হে প্ৰভু, তোমাৰ কি যে বিচিত্ৰ বিনা। ভালে পাই ভালক বোলে, বেয়াই পাই খালক। দেবেন্দ্ৰৰ আজি সেই একেই অৱস্থা। মোৰ কথা শুনি শুনি নিজৰ মতে কাম কৰি আছে। হে প্ৰভু জনাৰ্দন, সমস্ত কাৰ্যৰে অধিকাৰী কেৱল তুমি প্ৰভু। তোমাৰ আজ্ঞা পালন কৰি আজ্ঞাবাসী ভিত্তক হিচাপে সমস্ত কাৰ্য কৰি গৈছে এই নাৰদে।